নমস্কাৰ মননশ্ৰী মনোজীৰা ৱেলকাম টু বেক টু মাই ৰাহুল হীৰা ষ্টেজ। অহাকালি আমাৰ গড়গড়া হীৰাপাৰা অঞ্চলত শিৱৰাত্ৰি পূজা উদযাপন কৰা হ'ব। তাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আহক আমি ইফালে ৰাহুল হীৰা ইফালে কেমেৰাটো কেপচাৰ কৰি যায় আমি ইফালে দেখাই দিছোঁ। এইফালে ইয়াতে ভাত খিচিৰি খুৱাব। এইবিলাক ভাত আনিছে অহাকালি পেণ্ডেলটো টানিব। ইয়াতে এইবিলাক চৌকা খান্দিছে। ইয়াতে খিচিৰিটো বনাব ইয়াতে ৰান্ধনীয়ে। এইবিলাক খৰি এইবিলাক আগতে প্ৰিপাৰেশ্যন চলাই আছে অহাকালিৰ কাৰণে। এইটো আমাৰ অংগনবাদী হয়। আমাৰ গড়গড়া হীৰাপাৰাৰে কণিকা বাইদেউ ইয়াতে পঢ়ায় ছাত্ৰ ছাত্ৰীখিনিক। এইডাল আহঁত গছ খুব ডাঙৰ, বহুত বছৰ হ'ল। এইডাল আমি জন্ম নোপোৱাতে মানে বহুত ডাঙৰ গছ এইডাল। আৰু ইয়াতে মানুহ পঢ়িব পাৰে। এইফালে চাবা কেপচাৰ কৰিব কেমেৰাটো ৰাহুল হীৰা। এইটো মানে আমাৰ গড়গড়া হীৰাপাৰা আমাৰ গাঁৱৰ বৰদেউতা অৰবিন্দ হীৰা মানে এইটো মানে কৰিছিলে। এইটো মানে কৰাৰ মানে তেওঁ কৈছিলে প্ৰথম মানে এইটো কৰিলে ভাল মানুহবিলাক পঢ়িব পাৰিব এনেকৈ। তাৰপিছত এইফালে চাবা কেমেৰাটো কেপচাৰ কৰিবা। শিৱলিংগ গড়গড়া হীৰাপাৰা ৰাইজ ঘৰৰ ইমান ডাঙৰ। আমাৰ এইটো বনাইছিলে আমাৰ বৰদেউতা মাজু বৰদেউতাৰ শ্ৰী পবিত্ৰ হীৰা। এইটো মানে বনাইছিলে আৰু এইটো মানে বৰষুণ পৰে, বৰষুণ বতৰত মানে এইটো পানী যাতে নপৰে তাৰ কাৰণে এইটো মানে টিং দিয়া হৈছে, চালি এখন দিছে এনেকৈ মানে অহাকালিৰ কাৰণে মানুহবিলাকে ইয়াতে গাঁঠি ঢালে মানে এতিয়া নৈবদ্য দিয়ে। আমাৰ গোটেই গড়গড়া অঞ্চলৰ ৰাইজৰ মানুহখিনি লগতে বহুতো মানুহ ইয়াতে নৈবদ্য আগবঢ়ায়। খুব মানুহৰ কমেও 200-300 মানুহৰ ইয়াতে সমাগম ঘটে। আৰু এইটো আমাৰ মেইন মন্দিৰটো। আৰু এইফালে চাবা কেপচাৰ কৰিবা আমাৰ এইটো মন্দিৰ, এই মেইন শিৱ মন্দিৰটো এইটো। ইয়াতে পূজা কৰা হ'ব অহাকালি। ইয়াতে মানুহবিলাকে নৈবদ্য আগবঢ়ায়। ইয়াতে প্ৰত্যেক দিনে এজন পূজাৰী থাকে। আমাৰ গড়গড়া হীৰাপাৰাৰে কোনো পূজাই ইয়াতে পূজা ইয়াতে মানে সদায় বন্তি জ্বলাই গধূলি সময়ত। অহাকালি মানে ইয়াতে পূজাখন হ'ব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব। তেতিয়াহে আপোনালোকে মই কি কৈছোঁ কথাখিনি বুজি পাব। এইখিনিয়ে কৈ মোৰ ভিডিঅ'ৰ পৰা সামৰণি মাৰিম। ধন্যবাদ।